হেল্ল' মৰমৰ ভাইটি ভণ্টিসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আমি ইতিমধ্যে কোৱাৰ দৰে আমি আজি আৰম্ভ কৰিবলৈ লৈছোঁ তোমালোকৰ দশমমান শ্ৰেণীৰ এটা নতুন চেপ্টাৰ পোহৰ। ইতিমধ্যে মই ইংৰাজী মাধ্যমৰ কাৰণে এই যিটো চেপ্টাৰ তাৰ কাৰণে এটা ভিডিঅ' আপলোড কৰিছোঁ। এই ভিডিঅ'টো হৈছে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। তো আশা কৰিছোঁ তোমালোকে যিহেতু লেকচাৰটো চাবলৈ লৈছা, তো তোমালোকে এখন বহি আৰু কলম উলিয়াই লৈছা আৰু মই যিবিলাক কম সেইবিলাক লিখি যাবলৈ আৰম্ভ কৰিবা। আৰু ঠিক আছে, তেন্তে হ'লে আমি আৰম্ভ কৰোঁ তোমালোকৰ দশমমান শ্ৰেণীৰ যিটো 10 নম্বৰ চেপ্টাৰ আছে বিজ্ঞান কিতাপৰ, দেট ইজ পোহৰ। ঠিক আছে, এইখিনিতে এটা কথা ক'বলৈ যাম। মই ইয়াত কথাবোৰ লিখি দিম, যেতিয়া কিবা এটা সংজ্ঞা আহিব সেইবিলাক লিখি দিম। কিন্তু ইয়াৰ উপৰিও যদিও তোমালোকে ইচ্ছা কৰা যে মই ভালকৈ এই যিবিলাক লিখি দিওঁ সেইবিলাক নোটছ হিচাপে পোৱা, তেন্তেহ'লে তোমালোকে এটা কাম কৰিব পাৰা, ডেছক্ৰিপশ্যনলৈ যাব পাৰা। তাত তোমালোকৰ লিংক আছে আৰু লিংকত ক্লিক কৰি তোমালোকে এই চেপ্টাৰৰ লগত ৰিলেটেড নোটছবিলাক তোমালোকে PDF ফৰ্মত ডাউনলোড কৰিব পাৰিবা। চ' উইদাউট এনি ডিলে লেট আছ ষ্টাৰ্ট দ্য চেপ্টাৰ। আমি আৰম্ভ কৰোঁ আমাৰ চেপ্টাৰ পোহৰ। ঠিক আছে, তো পোহৰ যেতিয়া চেপ্টাৰটো আৰম্ভ কৰিম তেতিয়াহ'লে যিটো একদম প্ৰথম প্ৰশ্ন আমাৰ যিটো মনলৈ আহিব লাগে সেইটো হৈছে পোহৰ কি। ঠিক আছে, তো পোহৰ কি প্ৰশ্নটো আহিলে আমাৰ মনলৈ, তো আমি এতিয়া ইয়াৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো মই ক'লোঁ যে পোহৰ হৈছে শক্তিৰ এটা ৰূপ। ঠিক আছে, মই ক'লোঁ যে পোহৰ হৈছে শক্তিৰ এটা ৰূপ। এইটো মই কেনেকৈ ক'লোঁ? এতিয়া কথাটো এনেকুৱা হয় যে সূৰ্যৰ পৰা যেতিয়া পোহৰ আহি আমাৰ গাত পৰেহি, তো তেতিয়া কি হয়, আমি অলপমান গৰম অনুভৱ কৰোঁ, হয়নে নহয়? আমাৰ ছালত পৰাৰ লগে লগে আমি গৰম অনুভৱ কৰোঁ। আমি এইটো গৰম অনুভৱ কৰোঁ যে কিয় কৰোঁ? আচলতে কথাটো এনেকুৱা হয়, সূৰ্যৰ পৰা অহা যিবিলাক লাইট ৰেজ, যিবিলাক পোহৰ ৰশ্মি, সেইবিলাকে কিছুমান কি কঢ়িয়াই আনে, শক্তি কঢ়িয়াই আনে, যিবিলাক আমাৰ ইয়াত খুন্দা খোৱাৰ পিছত কি হ'ব, এইবিলাক তাপ শক্তিলৈ কি হৈ যাব, পৰিৱৰ্তন হ'ব। যদি পোহৰৰ লগত কোনো শক্তি নাথাকিলেইহেঁতেন তেন্তে হ'লে আমি গৰম অনুভৱেই নকৰিলোহেঁতেন, হয় নাই? তো পোহৰ হৈছে শক্তিৰ এটা ৰূপ। আৰু দ্বিতীয়তে এই যিটো পোহৰ শক্তি, এই পোহৰৰ কাৰণেই জানো আমি দেখিবলৈ নাপাওঁ? আমি চাবলৈ কিহৰ কাৰণে পাওঁ? আমি পোহৰৰ কাৰণে পাওঁ। এতিয়া যদি ৰুম এটাত যদি গোটেই লাইট চাইটবোৰ বন্ধ কৰি দিয়া থাকে তেন্তেহ'লে আমি জানো দেখিব পাৰিম? আমি জানো চাব পাৰিম? হয়নে? তো আমাক চাবৰ কাৰণে কি লাগে? পোহৰ লাগে। তো মই পোহৰৰ এটা সৰল সংজ্ঞা দাঙি ধৰিবলৈ চেষ্টা কৰিম। তো মই ক'ম পোহৰ হৈছে শক্তিৰ এটা ৰূপ যিয়ে আমাক দৃষ্টিৰ অনুভূতি প্ৰাপ্তিত সহায় কৰে। তেন্তে হ'লে মই পোহৰৰ এটা সৰল সংজ্ঞা এনেধৰণে ধৰিলোঁ যে পোহৰ হৈছে শক্তিৰ এটা ৰূপ যিয়ে আমাক দৃষ্টিৰ অনুভূতি প্ৰাপ্তিত সহায় কৰে। ঠিক আছে, কিন্তু দশমমান শ্ৰেণীৰ বাবে এই যিটো পোহৰৰ সংজ্ঞা, এইটোক মই একেবাৰে সুন্দৰ বা সমৰ্থন কৰিব পাৰি দশমমান শ্ৰেণীৰ কাৰণে। কিন্তু তোমালোকে যেতিয়া উচ্চ শ্ৰেণী পাবাগৈ, তোমালোকে যেতিয়া হায়াৰ ষ্টাডিজত যাবা, তেতিয়া তোমালোকে গম পাবা যে এই যিটো পোহৰ বোলা বস্তুটো ন, এইটো দেখিবলৈ যিমান সৰল নিচিনা লাগে আচলতে সিমান নহয়। ঠিক আছে, এতিয়া মই তোমালোকৰ যিটো কৌতূহলী মন সেইটোক আৰু অলপ জাগ্ৰত কৰি পোহৰৰ বিষয়ে আৰু অলপ কিছুমান কথা ক'বলৈ যাম, যিবিলাক তোমালোকে উচ্চ শ্ৰেণীত পঢ়িবলৈ পাবা। কিন্তু এই চেপ্টাৰটোৰ লগত যদি তোমালোকে এইখিনি কথা জানি থোৱা, তোমালোকে নিজেই লাভান্বিত হ'বা। ঠিক আছে, তো মই পোহৰক ক'বলৈ যাম, দৰাচলতে পোহৰ হৈছে এবিধ বিদ্যুৎ চুম্বকীয় বিকিৰণ, or we can say তৰংগ,
যাৰ তৰংগ দৈৰ্ঘ্য 400 নেনোমিটাৰৰ পৰা 750 নেনোমিটাৰ ঠিক আছে তো ইয়াত কিছুমান অলপমান নতুন অদ্ভুত ধৰণৰ লগা শব্দ যেন তোমালোকে দেখিবলৈ পাইছা এটা বিদ্যুৎ চুম্বকীয় বিকিৰণ এতিয়া বা বিদ্যুৎ চুম্বকীয় তৰংগ তো এইবিলাকনো কি বস্তু হয়নে তো তোমালোকে মই ভাবো যে ক্লাস 8ত তোমালোকে হয়তো পঢ়ি আহিছা শব্দ তৰংগৰ কথা ঠিক আছে এতিয়া শব্দ তৰংগত কি হয় যেতিয়া মই কথা কৈ আছো এতিয়া এই যিবিলাক শব্দ মোৰ মুখৰ পৰা ওলাইছে এইবিলাক কি হৈছে তোমালোকে মোৰ জাস্ট মুখৰ আগত থকা যেটো বায়ুৰ কণিকা বায়ুৰ যিবিলাক কণা আছে সেইবিলাকক কি কৰিছে তোমাৰ কম্পন কৰিছে হয়নে তো সেই কম্পনৰ ফলত কি হৈছে এটা ভাইব্ৰেচন নিচিনা সৃষ্টি হৈছে কম্পন সৃষ্টি হৈছে আৰু এই কম্পনটো কি হৈছে এটা তৰংগ ৰূপত কি হৈছে আগবাঢ়ি গৈছে আৰু হেতু কাৰণে মোৰ সন্মুখত ৰৈ থকা শ্ৰোতাজনে মোৰ কথাখিনি শুনিবলৈ পায় হয়নে এতিয়া কথাটো হ'ল পোহৰো হৈছে হেনেকুৱা ধৰণৰ তৰংগ তো তৰংগ তোমালোকে গম পোৱা পোহৰো হৈছে হেনেকুৱা এটা তৰংগ আৰু ডিফাৰেন্সটো ইয়াত এটোৱে আহি যায় যে আমি যেটো শব্দ তৰংগ কথা কৈছো হেতু এটা যান্ত্ৰিক তৰংগ হয় ঠিক আছে যান্ত্ৰিক তৰংগ হেইবিলাক তৰংগ যিবিলাক আগুৱাই যাবৰ কাৰণে এটা মাধ্যমৰ প্ৰয়োজন হয় যেনেকৈ আমাৰ মাজত বায়ু আছে কাৰণে আমি কি হৈছে শব্দ যেতিয়া কওঁ হেতু আমি শুনিবলৈ পাওঁ এটা যদি তোমালোকৰ এটা বেল জাৰৰ এক্সপেৰিমেন্ট আছিলে ক্লাস 8 মানত যত এটা স্পিকাৰ বন্ধ টেমা এটাৰ ভিতৰত ভৰাই থোৱা হয় কিন্তু তোমালোকে বাহিৰত কি হয় সাউন্ডটো শুনিবলৈ নোপোৱা হয়নে সো তাত কি হয় মাধ্যম লাগে কিন্তু বিদ্যুৎ চুম্বকীয় তৰংগ হৈছে এনেকুৱা কিছুমান তৰংগ যিবিলাকে কোনো মাধ্যম নোহোৱাকে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে উদাহৰণ স্বৰূপে আমি ক'ব পাৰো যে সূৰ্যৰ পৰা পৃথিৱীলে যিবিলাক পোহৰ ৰশ্মি আহে সেইবিলাক ভেকুৱামৰ মাজেদি আহে আৰু তাত কোনো মাধ্যম নাথাকে কিন্তু তথাপিতো পোহৰ আহি আমাৰ পৃথিৱীত পৰে তো এইবিলাক হৈছে বিদ্যুৎ চুম্বকীয় বিকিৰণ আৰু বিদ্যুৎ চুম্বকীয় বিকিৰণ মানে আমাৰ যেনেকে যিবিলাক শব্দ তৰংগ তাত যিদৰে বায়ুৰ কণাবিলাক কম্পনিত অৱস্থাত থাকে সেইদৰে পোহৰৰ তৰংগ এটাত বৈদ্যুতিক ক্ষেত্ৰ আৰু চুম্বকীয় ক্ষেত্ৰ কিছুমান লম্বভাৱে পৰস্পৰ লম্বভাৱে কি হয় হেবিলাক তোমালোকৰ কম্পন কৰি থাকে ঠিক আছে এইবিলাক বৈদ্যুতিক ক্ষেত্ৰ কি হয় চুম্বকীয় ক্ষেত্ৰ কি হয় এইবিলাকৰ বিষয়ে তোমালোকে উচ্চ পৰ্যায়ত আৰু বেছি ভালকে জানিব পাৰিবা কিন্তু দশমমান শ্ৰেণীটো তাৰ কিছু আভাস পাবা আৰু তাৰ পিছত আমি ক'বলৈ যাম যে পোহৰৰ যিটো আমি চকুৰে দেখা পোহৰ দ্যাট ইজ যিটো তৰংগ দৈৰ্ঘ্যৰ ভিতৰত আমি দেখো হেতু হৈছে তোমাৰ 400 নেনোমিটাৰৰ পৰা 750 নেনোমিটাৰৰ ভিতৰত যদি তৰংগ দৈৰ্ঘ্যটো হয় হেতু আমি আমাৰ যিটো অৰ্ডিনাৰি পোহৰ যিটো আমাৰ সূৰ্যৰ পৰা অহা পোহৰ হেতু আমি যেটো ভিজিবল লাইট বুলি কয় হেতু হয় আমি দেখি পোৱা পোহৰ ঠিক আছে এটা তোমালোকে এটা কথা জানা যে 1 নেনোমিটাৰ ইকুৱেল টু 10 টু দি পাৱাৰ -9 মিটাৰ ঠিক আছে তো এটো কথা মনত ৰাখিবা আৰু এতিয়ানো নেনোমিটাৰ মানে কি 1 নেনোমিটাৰ মানে কি যে 1 নেনোমিটাৰ এটা লেন্থ আছে আৰু তাক যদি আমি কি হয় একৰ পিছত যদি 9টা শূন্য দিলৈ যদি আমি হৰণ কৰি দিও ধৰিলা এই বোৰ্ডখন 1 মিটাৰ আছে আৰু এই যিটো দৈৰ্ঘ্য আছে তাক যদি আমি একৰ পিছত যদি আমি 9টা শূন্য লৈ যদি হৰণ কৰি দিও তেন্তে হলে আমি যি এটা সৰু চকুৰে মনিব নোৱাৰা কি হয় এটা দৈৰ্ঘ্য পাম আৰু সেই দৈৰ্ঘ্যটো কি হ'ব 1 নেনোমিটাৰৰ সমান হ'ব এতিয়া তোমালোকে এটা কথা গম পালা যে যিটো পোহৰ আছে পোহৰৰ তৰংগ দৈৰ্ঘ্যটো কি হয় বহুত সৰু হয় আমি এটো ইভেন খালি চকুৰে মনিবই নোৱাৰো আমি পোহৰ মনিবই নোৱাৰিম যদি পোহৰটো মনিব নোৱাৰোৱে আমি কি হয় আমি যেটো 1 নেনোমিটাৰ যদি বস্তু এটা থাকে আমি হেতু আমি মনিব নোৱাৰিম ঠিক আছে এতিয়া মূল কথাটো এটোৱে যে পোহৰৰ যেটো তৰংগ দৈৰ্ঘ্য হেতু আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত হৈ থকা সামগ্ৰীসমূহতকে যথেষ্ট সৰু হয় ধৰিলোৱা এই কলমটোতকে বা এই যেটো ডাস্টাৰ আছে ডাস্টাৰটোতকে কি হয় যথেষ্ট সৰু হয় এই কথাটো তোমালোকে মনত ৰাখা কাৰণ আমাৰ যেটো নেক্সট টপিক তাৰ কাৰণে এটো আমাক যথেষ্ট জৰুৰী হ'ব ঠিক আছে এইখিনি তোমালোকে লিখি লৈছা বুলি ভাবিছো মই এতিয়া গতিকে মুহাৰিছো ঠিক আছে তেন্তে হলে মই তোমালোকক ইয়াৰ পিছতেই এটা পোহৰৰ কি কম
ধৰ্ম কথা ক'বলৈ যাম ঠিক আছে তো পোহৰে সৰল ৰেখাত গতি কৰে ঠিক আছে আমি ধৰি ললো আমি অনুমান কৰি ললো যে পোহৰে সৰল ৰেখাত গতি কৰে তো কথাটো এনেকুৱা হয় যে তোমাৰ যদি লাইট এটা আছে তোমাৰ ৰুমত তেনেহ'লে ইয়াৰ পৰা যিবিলাক পোহৰ ৰশ্মি ওলাব সেইবিলাক এনেকৈ কি হ'ব চিধা সৰল ৰেখাৰ কি হয় ধৰণে ওলাব এইবিলাক এনেকৈ বেকা বেকি হৈ ওলাই নেযায় ঠিক আছে এতিয়া এই যিটো কথা পোহৰে সৰল ৰেখাত গতি কৰে এই কথাটো দশমমান শ্ৰেণীৰ কাৰণে সম্পূৰ্ণভাৱে সত্য আৰু যেতিয়া কিন্তু যদি তোমালোকে আৰু ওপৰলৈ পঢ়িবলৈ যোৱা তেতিয়াহ'লে গম পাবা যে পোহৰে সদায় সৰল ৰেখাত গতি নকৰিবও পাৰে ঠিক আছে পোহৰে সদায় সৰল ৰেখাত গতি নকৰিব পাৰে তো গতিকে মই এই লাইনটো আৰু অলপ শুদ্ধকৈ লিখিম পোহৰে সৰল ৰেখাত গতি কৰিব যদিহে জড়িত বস্তুটোৰ তৰংগদৈৰ্ঘ্য বস্তুটোৰ আকাৰ পোহৰৰ তৰংগদৈৰ্ঘ্যৰ তুলনাত যথেষ্ট ডাঙৰ হয় অৰ্থাৎ যদি মই পোহৰৰ এটা পৰিঘটনা এই কলমটোৰ লগত সংঘটিত হৈছে বুলি ধৰি লৈছোঁ তেন্তে হ'লে এই কলমটোৰ লগত যেতিয়া পৰিঘটনাটো সংঘটিত হ'ব এই কলমটো যিহেতু পোহৰৰ তৰংগদৈৰ্ঘ্যৰ তুলনাত যথেষ্ট ডাঙৰ হয় সেইকাৰণে আমি অনুমান কৰি ল'ম যে পোহৰে সৰল ৰেখাত গতি কৰিব তো এটা কথা গম পালা যে পোহৰৰ তৰংগদৈৰ্ঘ্যৰ তুলনাত যদি কোনো এটা বস্তুৰ যদি আকাৰটো বহুত বেছি ডাঙৰ হয় তেন্তে হ'লে পোহৰে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব বস্তুটোৰ কাৰণে যে সি সৰল ৰেখাত গতি কৰে ঠিক আছে পোহৰে যিহেতু সৰল ৰেখাত গতি কৰে সেইবাবে আমি কি কৰোঁ পোহৰক এডাল ৰশ্মিৰ দ্বাৰা সূচাওঁ ঠিক আছে এইবিলাক হৈছে পোহৰ ৰশ্মি যেতিয়া তোমালোকৰ এনেকুৱা ধৰণৰ থাকিব এইবিলাক হৈছে পোহৰ ৰশ্মি ঠিক আছে পোহৰ ৰশ্মি হৈছে এডাল ৰেখাখণ্ড য'ত এডাল কাঁড়চিন থাকে আৰু পোহৰ যোনফালে থাকে সেই চাইডে যোনফালে যায় সেইফালে আমি কাঁড়চিনডাল দিওঁ ঠিক আছে আৰু সেইটো কাৰণে আমি পোহৰক আমি কি বুলি কওঁ পোহৰক আমি ক'ব পাৰোঁ যে ৰশ্মিৰ গুচ্ছ বুলি ক'ব পাৰিম ঠিক আছে ৰশ্মিৰ এটা কি কয় বান্ডল বুলি ক'ব পাৰিম ঠিক আছে ৰেৰ এটা বান্ডল বুলি ক'ব পাৰিম আই হোপ তোমালোকে এইখিনি কথা বুজি পাইছা আৰু সো মই এতিয়া কি কৰিম তোমালোকৰ নেক্সট পোহৰৰ লগত ৰিলেটেড পোহৰৰ সৰল ৰেখাত যে গতি কৰে সেই কথাটোৰ লগত ৰিলেটেড এটা এনচিইআৰটিত এক্সাম্পল আছে তো মই সেইটো কথা এতিয়া তাৰ বিষয়ে অলপমান ক'বলৈ যাম ঠিক আছে এনচিইআৰটিত এটা এক্সাম্পল আছে পোহৰে সৰল ৰেখাত গতি কৰাৰ ওপৰত গতি কৰে আৰু এইটো কথা বুজাবলৈ এনচিইআৰটিত এটা কি হৈছে উদাহৰণ আছে ঠিক আছে আৰু এই কথাটোতো এটা কথা সঁচা যে আমাক যিটো এক্সাম্পল দিছে তাত যিটো বস্তু ব্যৱহাৰ কৰা হৈছে সেইটো বস্তু পোহৰৰ তৰংগদৈৰ্ঘ্যৰ তুলনাত যথেষ্ট ডাঙৰ হয় উদাহৰণটোৰ মতে সৰু পোহৰৰ উৎস এটাই সৃষ্টি কৰা অস্বচ্ছ বস্তুৰ স্পষ্ট ছায়ে পোহৰৰ সৰলৰৈখিক গতিক সূচায় ঠিক আছে তো মই কি কৰিলোঁ এটা সোর্স এস ললো ঠিক আছে এইটো এটা পোহৰৰ কি হৈছে উৎস এইটো এটা পোহৰৰ উৎস আৰু ধৰি লোৱা
ধৰি লোৱা ইয়াত কি হৈছে এটা বাকচ আছে ঠিক আছে বাকচ আছে এটা যেতিয়া পোহৰৰ ৰশ্মিবোৰ আহি এনেকৈ পৰিবহি বাকচটোত পোহৰৰ ৰশ্মি পৰিছেহি আহি তো ইয়াৰ আমি জানো যে পোহৰ যদি এফালে পৰে তেন্তে হলে এফালে কি হ'ব এটা ছাঁ হ'ব হয়নে তো ছাঁটো কি হ'ব ছাঁটো এইটো অংশত হ'ব হয়নে ছাঁটো কোনটো হ'ব এইটো হ'ব ছাঁ এই যেটো মই অলপ ডাৰ্ক কৰি দিছো হেতু অংশ কি হ'ব ছাঁ হ'ব হয়নে এতিয়া কথাটো এনেকুৱা নহয় যে পোহৰে এনেকৈ বেকাকে আহিলৈ এই যিডখৰ ঠাই ই পোহৰ ৰশ্মিবিলাকক বাধা দিছে সেই ঠাইডখৰ ভিতৰত আহি পৰিছেহি পোহৰ ৰশ্মিবোৰ এনেকুৱাটো হোৱা নাই যিডখৰ ঠাই ঢাকি ধৰিছে সেইডখৰতে ছাঁটো পৰিছে অৰ্থাৎ মই যদি এটা ক'বলৈ যাওঁ তোমালোকে ভালকৈ লক্ষ্য কৰিলে দেখিব পাৰিবা যে মোৰ পিছফালে এটা কি আছে লাইট আছে ঠিক আছে তো লাইটৰ পিছত মোৰ ইয়াত কি হৈছে মই হাতখন দিয়াৰ লগে লগে বৰ্ডখনত এটা ছাঁ পৰিছে হয়নে এতিয়া ছাঁ কোনটো অংশত পৰিছে ছাঁ এইটো অংশতে পৰিছে যিটো অংশই মোৰ কি হৈছে হাতখন যিটো অংশই পোহৰ ৰশ্মিবিলাক অহাত বাধা দিছে সেই অংশটোতে ছাঁটো পৰিছে এতিয়া এনেকুৱাটো হোৱা নাই যে পোহৰ ৰশ্মিবোৰ এনেকৈ আহিলৈ এনেকৈ বেকা হৈ লৈ কি হৈছে আহিলৈ যিডখৰত ছাঁ পৰিব লাগিছিলে সেইডখৰত নপৰি সেইডখৰ পোহৰাই তুলিছে এই কথাটো হোৱা নাই আৰু এই যিটো ঘটনা হেতুৱে আমাক কি হয় এটা স্পষ্ট আভাস দিব পাৰে যে যদি পোহৰৰ তৰংগ দৈৰ্ঘ্যৰ তুলনাত যদি বস্তুটোৰ আকাৰ যদি বহুত বেছি ডাঙৰ হয় তেন্তে হলে আমি ক'ব পাৰিম যে পোহৰে সৰল ৰেখাত গতি কৰে ঠিক আছে তো এইটো কথা মই বুজি পালা বুলি আশা কৰিলো আৰু এইটো কথা কেতিয়াবা 1 নম্বৰৰ কাৰণে সুধি দিব পাৰে সো মই বুজাই থলো আসলতে অলপ আওকান কৰা টপিক হয় এইবিলাক সাধাৰণতে পঢ়ুৱা নহয় তথাপিতো আমি কোনো ধৰণৰ খুটি নাটি নৰখাকে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কাৰণে ৰেডি হ'ব লাগে যাতে আমি 100ৰ ভিতৰত 100 স্কোৰ কৰিবলৈ পাৰো ঠিক আছে তো এতিয়া মই তোমালোকক পোহৰৰ এটা পৰিঘটনাৰ বিষয়ে ক'বলৈ যাম যেটো পৰিঘটনাৰ কথা এই চেপ্টাৰটোত উল্লেখ আছে ঠিক আছে তোমালোকে হয়তো ইতিমধ্যে ষষ্ঠ সপ্তম শ্ৰেণীত পাই আহিছা পোহৰৰ প্ৰতিফলনৰ কথা এতিয়া কি হয় আমি যেতিয়া আইনা এখনত চাওঁ আমি যেতিয়া দাপোন এখনত চাওঁ তেতিয়া আমি কি কওঁ যে আমাৰ প্ৰতিফলন হৈছে হয়নে আৰু হেতু কাৰণে আমি এটা ইমেজ দেখিছো হয়নে সো মই এটা কি কৰো হেতুৱে ঘটনাটো প্ৰতিফলন হয় ন দাপোনে প্ৰতিফলিত কৰে এইবিলাক আমি সচৰাচৰ ব্যৱহাৰ কৰিয়ে থাকো ঠিক আছে এটা আমি খালি এতিয়া বিজ্ঞানৰ ভাষাত ইয়াৰ অলপ কি কৰিম সংজ্ঞা দিবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া মই এখন পৃষ্ঠ লৈছো ঠিক আছে এখন পৃষ্ঠ এটো ধৰি লোৱা মাধ্যম 2 ঠিক আছে আৰু এই যেটো ওপৰৰ মাধ্যম আছে ধৰি লোৱা যেটো বায়ু হ'ব পাৰে যেটো বায়ু নহবও পাৰে তো এটো হ'ব মাধ্যম 1 ঠিক আছে এটা কি হৈছে যে পোহৰ ৰশ্মি আহিলৈ এনে ধৰণে আহি ইয়াত পৰিছেহি আৰু কি হৈছে ইয়াত খুনা খোৱাৰ পিছত উভতি গৈছে এই পৰিঘটনাটো কি হয় প্ৰতিফলন আমি জানো এই ঘটনাটো কি কয় কি বুলি কয় প্ৰতিফলন বুলি কয় ঠিক আছে মই ইয়াক নামাঙ্কিত কৰিছো AO কৰিছো B তো মই প্ৰতিফলনৰ যেটো পৰিঘটনা তাৰ সংজ্ঞাটো এনেকৈ দাঙি ধৰিবলৈ চেষ্টা কৰিম তোমালোকে হেডিং দিলোৱা প্ৰতিফলন বুলি তাৰ পিছত লিখা যে প্ৰতিফলনৰ ডেফিনেশনটো যে প্ৰতিফলন হৈছে পোহৰৰ এটা ধৰ্ম ঠিক আছে প্ৰতিফলন হৈছে পোহৰৰ এটা ধৰ্ম যাৰ বাবে পোহৰে এটা মাধ্যমৰ মাজেৰে আহি আন এটা মাধ্যমত খুন্দা খাই পুনৰ আগৰ মাধ্যমটোলৈ
মাধ্যমটোলৈ ঘূৰি যায় ঠিক আছে তো প্ৰতিফলন হৈছে পোহৰৰ এটা ধৰ্ম প্ৰতিফলন হৈছে পোহৰৰ এটা পৰিঘটনা লিখিব পাৰা পৰিঘটনা যাৰ বাবে পোহৰে এটা মাধ্যমৰ মাজেদি আহি কি হৈছে আন এটা মাধ্যমত খুন্দা খোৱাৰ পিছত মাধ্যম দুইত খুন্দা খোৱাৰ পিছত পুনৰ আগৰ মাধ্যমটোলৈ পুনৰ প্ৰথম মাধ্যমটোলৈ কি হৈছে ঘূৰি যায় আৰু এই যিটো পৰিঘটনা হেতুকে আমি কি বুলি কওঁ প্ৰতিফলন বুলি কওঁ ঠিক আছে এতিয়া মই তোমালোকক প্ৰতিফলনৰ বিষয়ে আৰু কিছুমান কথা ক'বলৈ যাম তাৰ আগতে এইখিনি তোমালোকে লিখি লোৱা আৰু ঠিক আছে মই ক'লো যে মাধ্যম একৰ মাজেদি আহিলে পোহৰ ঠিক আছে পোহৰডাল আহিলে আৰু ইয়াত কি হ'ল আপতিত হ'ল ঠিক আছে আৰু আপতিত হোৱাৰ পিছত কি হ'ল 2 নম্বৰ মাধ্যমত খুন্দা খালে আৰু পুনৰ উভতি গুচি গ'ল মানে কি হৈ গ'ল প্ৰতিফলন হৈ গুচি গ'ল ঠিক আছে এই যিডাল ৰশ্মি আহি আপতিত হ'ল পোহৰ ৰশ্মি আহি আপতিত হ'ল ও এডালৰ নামটো কি আপতিত ৰশ্মি এইকেইটা তোমালোকে জানিব লাগিব এই যিডাল ৰশ্মি প্ৰতিফলিত হ'ল এডালৰ নামটো কি প্ৰতিফলিত ৰশ্মি এটা যিটো বিন্দুত আহি পোহৰ ৰশ্মি আপতিত হৈছে এই যিটো ও বিন্দুটো এই ও বিন্দুটোৰ নামটো কি হ'ব আপতন বিন্দু ঠিক আছে আপতন বিন্দু আৰু এটা মই কি কৰিম মই এডাল লম্ব আঁকিম কাৰ লগত এই পৃষ্ঠখনৰ লগত এডাল লম্ব আঁকিম কোৰ মাজেদি আঁকিম আপতন বিন্দুৰ মাজেদি আঁকিম তোমালোকে জানা যে এডাল লাইন যদি এনেকৈ থাকে আৰু আমাৰ ওপৰত লম্ব আঁকিবলৈ হ'লে আমি এনেকৈ 90 ডিগ্ৰী আঁকিব লাগিব হয়নে নহয় তো ইয়াৰ লগত 90 ডিগ্ৰী চ' এইডালে এই তলৰ পৃষ্ঠখনৰ লগত 90 ডিগ্ৰী কৰি আছে ঠিক আছে মই ইয়াৰ নাম নিবলৈ যাম ON আৰু ইয়াৰ নামটো কি হ'ব অভিলম্ব ঠিক আছে এতিয়া যিটো আপতিত ৰশ্মি আৰু অভিলম্বৰ মাজৰ কোণ যিটো আপতিত ৰশ্মি আৰু অভিলম্ব এই দুটাৰ মাজৰ কোণ যিটো এইটো কোণ এটোৰ নামটো হৈছে কোণ I মানে হৈছে আপতন কোণ ইংৰাজীত ইয়াক কোৱা হয় এংগল অফ ইনসিডেন্স ঠিক আছে ইংৰাজীত ইয়াক কোৱা হয় এংগল অফ ইনসিডেন্স আৰু হেতু কাৰণে কি হৈছে I লেটাৰটো তাৰ পৰা আহিছে আকৌ এতিয়া অভিলম্ব আৰু যিডাল প্ৰতিফলিত ৰশ্মি তাৰ মাজৰ যিটো কোণ আছে হেতুৰ নাম কোণ R ঠিক আছে তো কোণ R মানে কি হৈছে প্ৰতিফলন কোণ তো ইয়াৰ নামটো ইংৰাজীত কি হ'ব এংগল অফ ৰিফ্লেকশন সো এংগল অফ ৰিফ্লেকশন ওকে তো আৰু হেতু কাৰণে R লেটাৰটো আহিছে ঠিক আছে আই হোপ তোমালোকে এই যিকিটা টাৰ্ম অলৰেডি পাই আহিছা কিন্তু মই আজি আকৌ এবাৰ কৈ দিলোঁ মনত পেলাই দিলোঁ যদি কোনোবাই পোৱা নাছিলে আগতে বুজা নাছিলে আই হোপ এতিয়া তোমালোকে বুজি পাইছা আৰু তেন্তে হলে মই প্ৰতিফলনৰ দুটা ধৰ্ম আছে তোমালোকে হয়তো সৰু ক্লাছত আগতে পঢ়ি আহিছা এইকিটা আমি আকৌ এবাৰ ডিসকাস কৰিম ঠিক আছে এখিনি মই এতিয়া মুহাৰিছো আই হোপ তোমালোকে লিখি লৈছা সো এটা আমি পঢ়িবলৈ যাম প্ৰতিফলনৰ দুটা ধৰ্ম কিছুমান বস্তু থাকিবলৈ দিম আমাক দৰকাৰ হ'ব এখিনি ঠিক আছে মই জাস্ট টাৰ্মকিটা মহাইছো ঠিক আছে এখন পৃষ্ঠ ললো মই পৃষ্ঠত আহি এও ৰশ্মি পৰিছেহি আপতিত ৰশ্মি পৰিছেহি তাৰ পিছত ও বিন্দু হৈছে আপতন বিন্দু তাৰ পিছত ইয়াৰ পৰা কি হৈছে ও বি যিডাল ৰশ্মি হেডাল কি হৈছে প্ৰতিফলিত হৈ গৈছে আৰু ও বিন্দুত কি হৈছে ও এন্ডাল কি হৈছে অভিলম্ব আৰু এটো হৈছে কি আপতন কোণ এটো হৈছে কি প্ৰতিফলন কোণ ঠিক আছে প্ৰতিফলনৰ 1 নম্বৰ যিটো ধৰ্ম আছে প্ৰতিফলনৰ যিটো 1 নম্বৰ ধৰ্ম আছে তাৰ মতে
আপতিত ৰশ্মি আপতন বিন্দুত অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি সকলো একেখন সমতলত থাকে ঠিক আছে তো প্ৰথম সূত্ৰটো হৈছে প্ৰথম যেটো ধৰ্ম হৈছে এটো হৈছে আপতিত ৰশ্মি আপতন বিন্দুত কি হৈছে অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি কি হৈছে সকলো এখন সমতলত আছে হোৱাট ডু মিন বাই সমতল সমতল মানে কি এনেকুৱা এখন বৰ্ডৰ এখন কি হৈছে সমান তল ঠিক আছে দিস ইজ এ টোটালি টু ডাইমেনশনাল ঠিক আছে টু ডাইমেনশনাল দ্বিমাত্ৰিক আৰু এই ধৰি লোৱা এখনৰ নিচিনা এখন সমতল হয় না নহয় কিন্তু এতিয়া সদায় ভুলটো ক'ত হয় যে আমি ইয়াত সমতলনো ক'ত আছে আমি বিচাৰিব নোৱাৰো ঠিক আছে তো সমতল মানে ইয়াত কি কোৱা হৈছে যে এই যিডাল আপতিত ৰশ্মি অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি এই যদি তিনিডাল থাকিলে হয় বৰ্ডৰ প্লেনখনত থাকিব লাগিব নহয় গোটেই তিনিডাল বেলেগ এখন প্লেনত থাকিব লাগিব যদি মোৰ প্লেনখন এনেকে বৰ্ডৰখনৰ লগত নিচিনাকে নাথাকি এনেকে যদি থাকে যদি এনেকে থাকে তেন্তে হলে গোটেই তিনিডাল কি থাকিব লাগিব এইখন প্লেনতে থাকিব লাগিব গোটেই তিনিডাল কি হ'ব লাগিব এনেকুৱা প্লেনতে থাকিব লাগিব তো মই মিন কৰিব বিচাৰিছো কি তোমালোকে অলপ 3D ইমাজিন কৰিবা হা ধৰি লোৱা পোহৰ ৰশ্মি আহিলৈ ও বিন্দুত এনেকে বৰ্ডৰ এই লাইনডালৰ মতে আপতিত হৈছে অভিলম্বডালো টানিলো আমি এটো বিন্দুত আৰু তেন্তে হলে এই যিডাল প্ৰতিফলিত ৰশ্মি হেইডাল কি হ'ব এই বৰ্ডৰ যিখন সমতল তাতেই থাকিব লাগিব এইটো এনেকুৱা হ'ব নোৱাৰে যে এই কলমটো যেনেকে বৰ্ডৰ পৰা বাহিৰলৈ ওলাই আছে হেনেকে কি হয় প্ৰতিফলিত ৰশ্মিডাল কি হ'ব নোৱাৰে বাহিৰলৈ ওলাই থাকিব নোৱাৰে বা বেলেগ এখন সমতলত থাকিব নোৱাৰে ঠিক আছে ঠিক হেইদৰে যদি ধৰি লোৱা প্ৰতিফলিত ৰশ্মি আৰু যিডাল অভিলম্ব হেডাল আছে বৰ্ডৰ প্লেনখনত কিন্তু আমাৰ আপতিত ৰশ্মিডাল এনেকে পৰিছে বুলি আমি ক'ব পাৰিম কিন্তু তেতিয়া হেতু ৰিফ্লেকশন বুলি নকম তেতিয়া হেতু প্ৰতিফলন বুলি নকম কাৰণ হেতু ধৰ্ম প্ৰতিফলনে পালনেই নকৰে অৰ্থাৎ সদায় গোটেই তিনডাল এডাল দুডাল নহব গোটেই তিনডাল অৰ্থাৎ আপতিত ৰশ্মি আপতন বিন্দুত অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি গোটেই তিনডাল এখন প্লেনতে থাকিব লাগিব এই বৰ্ডখনত যেনেকে আছে এখন প্লেনতে আছে হেনেকেই থাকিব লাগিব আই হোপ তোমালোকে ইয়াত কোনখন প্লেন আছে হেখন তোমালোকে যিখন সমতল আছে হেখন তোমালোকে অনুমান কৰিব পাৰিছা এখন তোমালোকে ভিজুৱেলাইজ কৰিব পাৰিছা তো মই যেটো প্ৰতিফলনৰ দ্বিতীয় ধৰ্ম তালে যাব বিচাৰিছো প্ৰতিফলনৰ দ্বিতীয় ধৰ্মৰ মতে কি আপতন কোণ প্ৰতিফলন কোণ পৰস্পৰ সমান অৰ্থাৎ এংগল I ইকুৱেল টু এংগল R অৰ্থাৎ আমি যেতিয়া কোনোবা এটা ঘটনাত আমি কওঁ যে প্ৰতিফলন পৰিঘটনাটো সংঘটিত হৈছে তেন্তে আমি তাত ক'বলৈ যাম যে তাত যেটো আপতন কোণ হেতু প্ৰতিফলনৰ কোণৰ লগত সদায় সমান হ'ব অৰ্থাৎ এটো কোণ যদি 60 ডিগ্ৰী হয় এটো 60 ডিগ্ৰী হ'ব লাগিব এটো যদি 90 ডিগ্ৰী হয় এটো 90 ডিগ্ৰী হ'ব লাগিব এটো যদি 5 ডিগ্ৰী হয় এটো 5 ডিগ্ৰী হ'ব লাগিব অৰ্থাৎ সদায় এই কোণ দুটা কি হ'ব এই কোণ দুটা কি হ'ব সমান হ'ব আৰু যেতিয়াই কোনো এটা প্ৰতিফলন পৰিঘটনা সংঘটিত হ'ব তাত এই দুটা ধৰ্ম সদায় মানি চলিবই ঠিক আছে মই এখিনি মুহাৰো এতিয়া আমি এতিয়ালৈকে কি গম পালো আমি গম পালো যে পোহৰৰ প্ৰতিফলনৰ ধৰ্মসমূহৰ কথা গম পালো যদিও তোমালোকৰ মেট্ৰিক পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন সোধাৰ সম্ভাৱনা কম তথাপিতো এক নম্বৰৰ কাৰণে কেতিয়াবা সুধি দিব পাৰে বা আমাৰ যেটো কনসেপ্ট আছে হেতু বেছিকে বঢ়াবৰ কাৰণে এনেকুৱা ধৰণৰ কি হয় প্ৰশ্নবোৰ কৰাটো জৰুৰী সো এটা প্ৰশ্ন লিখা যে যদি এডাল ৰশ্মি ঠিক আছে পোহৰ ৰশ্মি এডাল পোহৰ ৰশ্মি সমতলৰ লগত 30 ডিগ্ৰী
কৰি আপতিত হৈছে তেন্তে যিটো প্ৰতিফলন কোণ হেতুৰ মানটো কিমান ঠিক আছে তো তোমালোকে এটো কৰিবলৈ চেষ্টা কৰা একেবাৰে সহজ এটা নিউমেৰিকেল হয় কিন্তু ইয়াত এটা কনসেপ্ট লুকাই আছে যেটো লৰাছলিয়ে সাধাৰণতে ভুল কৰিব পাৰে এটো কাৰণে মই এটো কৰাই দিম সো আই হোপ তোমালোকে কৰি লৈছা পজ কৰি লৈ তো মই এতিয়া কৰিবলৈ যাম তো বেছি একো নাই এখন সমতলত কি হৈছে এখন সমতল আছে যিখন এখন প্ৰতিফলন কৰিব পৰা সমতল ঠিক আছে তো এই ঘটনাটো প্ৰতিফলনৰ লগত ৰিলেটেড হৈ আছে যে এটো কাৰণে মই আৰু ইয়াত বিশেষকৈ প্ৰতিফলন বুলি লিখা নাই কিন্তু পৰীক্ষাত আহিলে দিয়া থাকিব যে আপতিত হৈ প্ৰতিফলন পৰিঘটনাটো সংঘটিত হৈছে এনেকুৱা ধৰণৰ দিয়া থাকিব তো এতিয়া কথাটো হৈছে যে আপতিত যিডাল ৰশ্মি আছে হেডালে কিমান ডিগ্ৰী কৰিছে 30 ডিগ্ৰী কৰিলৈ সমতলৰ লগত যিডাল 30 ডিগ্ৰী কৰিলৈ এনেকৈ আপতিত হৈছে ঠিক আছে এটো ও বিন্দুত আপতিত হৈছে তাৰ পিছত কি হ'ব আপতিত হোৱাৰ পিছত কি হৈ যাব প্ৰতিফলিত হৈ যাব ঠিক আছে প্ৰতিফলিত হ'ব এতিয়া আমি কি হ'ব আমি জানো আমাৰ ডায়াগ্ৰামটো মনত আছে অথনি তাত কি হৈছিল আমি অভিলম্ব এটা লাগিছিল কোৰ মাজেদি আঁকিছিল আপতন বিন্দুৰ মাজেদি আঁকিছিল ঠিক আছে এতিয়া ইয়াত এংগল অফ ইনসিডেন্স অর এংগল আই অর আপতন কোণ কোনটো এটো আপতন কোণ এটা আপতন কোণৰ মানটো কিমান হ'ব আমি জানো যে অভিলম্ব এনেকৈ থাকে 90 ডিগ্ৰী হইলে তো এতিয়া কিমান হ'ব এটো কিমান হ'ব এটো হ'ব 60 ডিগ্ৰী ঠিক আছে আৰু আমাৰ যেটো ৰিফ্লেকশনৰ আমাৰ দ্বিতীয় সূত্ৰ আছিল ৰিফ্লেকশনৰ যেটো দ্বিতীয় ধৰ্ম আছিল তাৰ পৰা আমি গম পালো এংগল আই ইকুৱেল টু এংগল আৰ ঠিক আছে আপতন কোণ ইকুৱেল টু প্ৰতিফলন কোণ এটা আপতন কোণটো যদি 60 ডিগ্ৰী হয় তেন্তে হলে প্ৰতিফলন কোণটো কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী সো আৱাৰ আনসাৰ উইল বি 60 ডিগ্ৰী ঠিক আছে তো লৰাছলিয়ে কোড ভুল কৰিব লৰাছলি এটোৱে ভুল কৰিব যে দিয়া আছে কোণটো সমতলৰ লগত কিন্তু লৰাছলিয়ে কি হ'ব এই কোণটোকে কি বুলি ভাবিব এংগল অফ ইনসিডেন্স কি বুলি ভাবিব আই বুলি ভাবিব আপতন কোণ বুলি ভাবিব কিন্তু আপতন কোণ কোনটো আপতন কোণটো হৈছে আপতিত ৰশ্মি আৰু কি হয় অভিলম্বৰ মাজৰ যেটো কোণ হয় হেতু হয় ঠিক আছে এতিয়া মই এটা স্পেশাল কেস কওঁ প্ৰতিফলনৰ ঠিক আছে অথনি পঢ়োৱা যিটা সূত্ৰ তাৰ লগত সংগতি ৰাখি মই এটো পঢ়াই আছো ঠিক আছে এতিয়া কথাটো হবতো এনেকুৱা নোৱাৰে যে পোহৰ আহি হলা এনেকৈ বেকাকৈ পৰিছে ঠিক আছে তো এতিয়া যদি পোহৰৰ মন গল পোহৰৰ কি মন যাব পোহৰৰটো মন নাথাকে পোহৰ আহি পৰিলেহি কেনেকৈ পৰিলেহি লম্বভাৱে পৰিলে ঠিক আছে পোহৰ লম্বভাৱে পৰিলে এডাল হৈছে কি আমাৰ আপতিত ৰশ্মি ঠিক আছে এডাল আমাৰ আপতিত ৰশ্মি ও বিন্দুত আহি পৰিছে এতিয়া কেনেকৈ পৰিছে 90 ডিগ্ৰী কৰি পৰিছে ঠিক আছে এতিয়া তোমালোকে এটা কথা কোৱা যে এংগল অফ আই কিমান এংগল অফ আৰ কিমান তো 90 ডিগ্ৰী এটো কিমান হ'ব 90 ডিগ্ৰী হয়নে নহয় একচুয়ালি নহয় ঠিক আছে তো এতিয়া যদি মই এই বিন্দুটোত যদি আমাৰ অভিলম্বডাল আঁকিবলৈ যাওঁ তেন্তে হলে কি হ'ব অভিলম্বডাল কি হ'ব আপতন বিন্দুৰ মাজেদি যাব কাৰণ এটো 90 ডিগ্ৰী হৈ আছে কাৰ লগত 90 ডিগ্ৰী কৰি আছে পৃষ্ঠখনৰ লগত 90 ডিগ্ৰী কেহে পৰিছে হয়নে নহয় কিন্তু আমি জানো যে আমাৰ যেটো আপতন কোণটো কি হয় আপতন কোণটো হৈছে আমাৰ যিডাল অভিলম্ব আৰু কি আমাৰ যিডাল আপতিত ৰশ্মি তাৰ মাজৰ কোণটো হেতুহে আপতন কোণ হয়নে নহয় এতিয়া যদি অভিলম্ব আৰু যিডাল আপতিত ৰশ্মি হেডাল যদি একে হৈ যায় তেন্তে হলে ইহতৰ মাজৰ কি হয় ইহতৰ মাজৰ এংগলটো ইহতৰ মাজৰ কোণটো কিমান হ'ব এডাল লাইনে যদি হয় ইহতৰ মাজৰ এংগলটো হ'ব 0 ডিগ্ৰী হয়নে এতিয়া আমি ৰিফ্লেকশনৰ আমি প্ৰতিফলনৰ দ্বিতীয় সূত্ৰৰ পৰা গম পাওঁ যে এংগল আই ইকুৱেল টু এংগল আৰ সো এংগল আই যেতিয়া 0 হৈ যাব তেতিয়া এংগল আৰ অটোমেটিক্যালি কিমান হৈ যাব 0 হৈ যাব অৰ্থাৎ আমি এইটোৰ পৰা এটা কথা গম পালো যে এতিয়া যিডাল প্ৰতিফলিত ৰশ্মি হেডাল কি হ'ব 0 ডিগ্ৰী হ'ব 0 ডিগ্ৰী হ'ব মানে কি এডাল লাইনতে থাকিব মানে আমি এটা কথা গম পালো যে যদি পোহৰ লম্বভাৱে আহি পৰেহি আপতিত হয় তেন্তে হলে কি হ'ব ই লম্বভাৱে সিধাকে ঘূৰি যাব তো এটো কথা মনত ৰাখিবা ইয়াত 90 ডিগ্ৰী নহব ঠিক আছে ইয়াতে ভুল হোৱাৰ সম্ভাৱনা থাকে মই এটো কথা বুজাই দিছো আৰু প্ৰতিফলনৰ সূত্ৰৰ লগত জড়িত যিখিনি কথা মই ইয়াতে সমাপ্ত কৰিছো ঠিক আছে
এতিয়া আমি এটা নতুন টপিক পঢ়িবলৈ যাম যিটোৰ নাম হৈছে দাপোনৰ প্ৰকাৰ আমাৰ দৈনন্দিন জীৱনত এটা সহজলভ্য বস্তু আৰু যাৰ লগত আমি সদায় পৰিচিত এটো এনেকুৱা এটা বস্তু হৈছে দাপোন আৰু আমি যেতিয়া প্ৰতিফলনৰ কথা ডিসকাস কৰিম প্ৰতিফলনৰ কথা যেতিয়া আমি আলোচনা কৰিম দাপোন কি হ'ব আমাৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ আহিলা হ'ব ঠিক আছে আমি দাপোনৰ লগত ৰিলেটেড বেছিভাগ কথা কি কৰিম ডিসকাস কৰিম সো আমি এটা দাপোনৰ প্ৰকাৰ এটা তোমালোকে বিভিন্ন প্ৰকাৰৰ দাপোন দেখিছা গাড়ীৰ তোমালোকৰ বেক সাইডে সোৱা যিখন মিৰৰ আছে হেখন দাপোন এক প্ৰকাৰৰ বেলেগ দাপোন তাৰ পিছত তোমালোকে যিখন ঘৰত নিজৰ চেহেৰা নিজৰ ফেস চাবলৈ যিখন ব্যৱহাৰ কৰা হেখন বেলেগ দাপোন তো মূলত দাপোনক আমি দুটা ভাগত ভাগ কৰিছো এখন হৈছে সমতল দাপোন আৰু যিখন দ্বিতীয়খন আছে হেখন হৈছে গোলকীয় দাপোন ঠিক আছে এতিয়া এটা কথা কৈ লওঁ আমি যেতিয়া যিকোনো এখন প্ৰতিফলিত পৃষ্ঠৰ প্ৰতিফলন পৃষ্ঠৰ কথা আমি যেতিয়া ডিসকাস কৰিম তেতিয়া আমি কি কৰিম আমাৰ যদি এখন প্ৰতিফলন পৃষ্ঠ হয় তেন্তে হলে আমাৰ যিটো সাইডে প্ৰতিফলিত কৰিব হে সাইডে আমি কোনো ধৰণৰ একো চিন নিদু কিন্তু যি সাইডে প্ৰতিফলন নকৰিব অৰ্থাৎ যিফালে প্ৰতিফলন নকৰে হেইফালে আমি কি কৰিম এনেকুৱা ধৰণৰ চিনটো দিম আই হোপ তোমালোকে এটো কথা জানা যিটো সাইডে প্ৰতিফলন নহয় হেতু সাইডে আমি এটো দিও আৰু এটো কি হয় তোমালোকৰ এফালে এটা লেপন দিয়া থাকে বিশেষ কিছুমান ধাতুৰ আৰু হেতু কাৰণে আমি আমাৰ নিজৰ প্ৰতিফলনটো দেখিবলৈ পাওঁ এখন প্ৰতিফলন পৃষ্ঠ আৰু তাৰ যিটো ঠিক পিছফাল হেতুক আমি কি কৰো এনেকুৱা ধৰণৰ চিন্তা দিও যি সাইডে সমান থাকে হে সাইড হৈছে প্ৰতিফলন পৃষ্ঠ ঠিক আছে এটো কথা গম পালা এনেকে আমাক ডিনোট কৰে এনেকে আমাক চিত্ৰৰ সহায়ত যেতিয়া আমি দাপোন এখন আঁকিম আমি বহিত তেতিয়া এনেকে আঁকিম আৰু সমতল দাপোন হৈছে এনেকুৱা এখন দাপোন এতিয়া আমি আগৰ কথালে ঘূৰি আহো সমতল দাপোন হৈছে এনেকুৱা এখন দাপোন যাৰ কি হৈছে প্ৰতিফলন পৃষ্ঠখন এখন সমতল ঠিক আছে তো প্ৰতিফলন পৃষ্ঠখন কেনেকুৱা এই বোৰ্ডখনৰ নিচিনা প্ৰতিফলন পৃষ্ঠখন কেনেকুৱা এই বহিখনৰ নিচিনা মানে কি এখন সমতল ঠিক আছে তো ইয়াক আমি কেনেকৈ আঁকিম এডাল সৰল ৰেখাৰ সহায়ত আৰু যি সাইডে প্ৰতিফলন নকৰে হে সাইডে আমি এনেকুৱা কিছুমান চিন দিম আৰু এই সাইডটো কি হৈছে প্ৰতিফলন পৃষ্ঠ অৰ্থাৎ পোহৰ এফালৰ পৰা আহি এনেকে কি হ'ব পাৰে প্ৰতিফলন হ'ব পাৰে এই সাইডে হ'ব পাৰিব নি নোৱাৰে ঠিক আছে এতিয়া সমতল দাপোনৰ কথা গম পালা এটা গোলকীয় দাপোন কি ঠিক আছে সো গোলকীয় দাপোন হৈছে সেই সমূহ দাপোন যাৰ কি হৈছে প্ৰতিফলন পৃষ্ঠ কি হৈছে গোলাকাৰ সো প্ৰতিফলন পৃষ্ঠখন যদি এনেকুৱা হয় বক্ৰ গোলাকাৰ হয় তেন্তে হলে আমি ইয়াক কি বুলি কম গোলাকাৰ দাপোন ঠিক আছে আৰু যি সাইডে আমাৰ প্ৰতিফলন নহয় সেই সাইডে আমি এনেকুৱা চিনবোৰ দিম ইতিমধ্যে মই কৈছো আৰু এটা কথা চাবা যে ইয়াত যদিও এইবোৰ এটা বৃত্তৰ অংশ এটো এটা বৃত্ত চাপৰ নিচিনা লাগিছে কিন্তু আমাৰ যিখন ৰিয়েল ওয়াৰ্ল্ড আছে যিখন আসল আমাৰ পৃথিৱীত যিখন আমি যেতিয়া আমি ভিজুৱেলাইজ কৰিব যাম যেতিয়া আমি কি কৰিম আসল দাপোনখন চাম তো তেতিয়া আমি গম পাম যে হেখন আসলতে এটা কি হয় 3 ডাইমেনশনাল হয় ঠিক আছে হেখন লাইক তোমালোকে গোলক মানে কি গোলক মানে এটা বলৰ নিচিনা ঠিক আছে বলটো তোমালোকে হেৰি কৰিলা বলটো জানো বৃত্ত হয় নহয় কিন্তু এটা এখন বৰ্ডত যদি মই বলটো আঁকিব পাৰিম জানো বলটো নিচিনাকে নোৱাৰো আমি কি আঁকিম বলটো হলনি এটা বৃত্ত আঁকিম ঠিক তেনেদৰে যদি আমি বলটোক যদি সমানে আমি দুভাগ কৰি দিও তেতিয়া আমি কি পাম এটা গোলকৰ অংশ পাম হয়নে এটা কি হৈছে এই দাপোনখনো হেনেকুৱাই বলটোৰ নিচিনাই এখন বাটিটোৰ নিচিনা ঠিক আছে কিন্তু আমি যেহেতু ইয়াত আঁকিব নোৱাৰো হেতু কাৰণে আমি এনেকুৱা বক্ৰ এডালেদি বুজাইছো আৰু এই গোলকীয় দাপোনবোৰ এটা গোলকৰ অংশ হয় ঠিক আছে এটুক যদি আমি এনেকে কমপ্লিট কৰি দিও কি হ'ব ই এটা গোলকৰ অংশ হ'ব আমি গোলক এটাৰ পৰা কাটি লৈ এখন দাপোন বিচাৰি উলিয়াব পাৰিম ঠিক আছে তো এখিনি কথা তোমালোকে নোট কৰি লোৱা তাৰ পিছত আমি দুই প্ৰকাৰৰ এটা গোলকীয় দাপোনৰো কি হৈছে দুটা প্ৰকাৰ আছে আৰু আমি হে দুটা প্ৰকাৰ আলোচনা কৰিবলৈ যাম আৰু এনে লিখি লোৱা
ঠিক আছে 2 নম্বৰ গোলকীয় দাপোন সো গোলকীয় দাপোনবোৰ দেখিবলৈ কেনেকুৱা হ'ব গোলকীয় দাপোনবোৰ তোমালোকৰ হয়তো বাহিৰ ফালে কি হ'ব পাৰে তোমালোকৰ যিখন প্ৰতিফলন পৃষ্ঠ এখন ভিতৰৰ ফালে থাকিব পাৰে অথবা কি হ'ব পাৰে প্ৰতিফলন পৃষ্ঠখন কি হ'ব পাৰে তোমালোকৰ বাহিৰ ফালে থাকিব পাৰে বাহিৰ ফালে মানে কোনটো এই সাইডে ঠিক আছে ইয়াত এফালে সমান আছে মানে প্ৰতিফলন পৃষ্ঠখন এখন ইয়াত কোনখন এখন ঠিক আছে তো এতিয়া আমি গোলকীয় দাপোনক এটোৰ ওপৰত ভিত্তি কৰি লৈ দুটা প্ৰকাৰত ভাগ কৰিছো এটা হৈছে অবতল আৰু দ্বিতীয়টো হৈছে উত্তল ঠিক আছে তো ইয়াত অবতল কোনখন মই এতিয়াৰ কাৰণে দি দিছো এতিয়া বুজাম অবতল দাপোন এখন আৰু উত্তল দাপোন এখন ঠিক আছে এতিয়া মই অবতল দাপোনৰ কথা কোন প্ৰথমতে ক'বলৈ যাম ঠিক আছে আৰু মই ইতিমধ্যে কৈ আছো দাপোনটো লিখিব লাগিব হা কাৰণ পিছত আমি অবতল লেন্সৰ কথা পঢ়িম ঠিক আছে এতিয়া আমি গম পালো যে এই যিবোৰ গোলকীয় দাপোন হয় এই যিবিলাক গোলাকাৰ দাপোন হয় এবিলাক কি হয় এটা এটা কি হয় গোলকৰ অংশ হয় ঠিক আছে এতিয়া যদি মই গোলকটো কি হয় অনুমান কৰি লওঁ গোলকটো ইমাজিন কৰি লওঁ তেন্তে হলে গোলকটো কি হ'ব ইয়াৰ এনেকৈ আমি বঢ়াই দিব পাৰিম ঠিক আছে সো এই গোলকটোৰ পৰাইতো আসলতে এই যিখন দাপোন আছে এখন কাটি উলিওৱা হৈছে কিন্তু একচুয়ালি দাপোনখনত এটো গোলক আছে জানো নাই তো দাপোনখন একচুয়ালি ইয়াৰ পৰা ইয়ালৈকে কিন্তু এটো আমি কি কৰি লৈছো আমি ইমাজিন কৰি লৈছো ঠিক আছে এটা এটো যেহেতু এটা গোলক হয় গোলক হলে গোলকৰ যেহেতু এটা স্ফিয়াৰ হয় গোলক হোৱাৰ লগে লগে ইয়াৰ এটা কি থাকিব সেন্টাৰ থাকিব ইয়াৰ এটা কি থাকিব কেন্দ্ৰ থাকিব ঠিক আছে এটো ধৰিলো মই কেন্দ্ৰ সি ঠিক আছে এটো কি হয় এটো ইমাজিনাৰি হয় ঠিক আছে তো এতিয়া তোমালোকে চাব পাৰা যে অবতল দাপোনখনত কি হৈছে যিখন প্ৰতিফলন পৃষ্ঠ আছে প্ৰতিফলন পৃষ্ঠখন কাৰ ফালে মুখ কৰি আছে এই যেটো কেন্দ্ৰ আছে গোলকটোৰ কি হৈছে কেন্দ্ৰটোৰ ফালে মুখ কৰি আছে কিন্তু সেই ঠিকই একেই বস্তুটো যদি মই উত্তল দাপোনৰ ক্ষেত্ৰত যদি কওঁ এখন যদি এখন উত্তল দাপোন হয় আৰু ইয়াক যদি মই যেটো গোলক হেতু যদি মই কমপ্লিট কৰি দিওঁ তো সম্পূৰ্ণ কৰি দিওঁ তেন্তে হলে ইয়াৰ যেটো কেন্দ্ৰ আছে হেতু এফালে থাকিব ঠিক আছে ইয়াত কি হৈছে ইয়াত প্ৰতিফলন পৃষ্ঠখন কোন ফালে আছে প্ৰতিফলন পৃষ্ঠখন কেন্দ্ৰৰ ফালে আছে নি নাই প্ৰতিফলন পৃষ্ঠখন কি আছে কেন্দ্ৰৰ বিপৰীত দিশে মুখ কৰি আছে কিন্তু উত্তল দাপোনত কি হৈছে কেন্দ্ৰটোৰ ফালে মুখ কৰি আছে হয় না নহয় তো ইয়াৰ ভিত্তিতে আমি অবতল দাপোনৰ যেটো ডেফিনেশন হেতু আমি দাঙি ধৰিম ঠিক আছে তো ইয়াত লিখিম অবতল দাপোনৰ যিবিলাক দাপোনৰ প্ৰতিফলন পৃষ্ঠখন গোলকৰ এটা গোলক মানে কি যাৰ হেতু গোলক যাৰ দাপোনখন এটা অংশ প্ৰতিফলন পৃষ্ঠখন গোলকৰ কেন্দ্ৰৰ দিশে মুখ কৰি থাকে সেই দাপোনক কি দাপোন বোলে অবতল দাপোন বোলে অবতল দাপোন বোলে ঠিক আছে তো ইয়াত কি হৈছে যিখন প্ৰতিফলন পৃষ্ঠখন হেতু কি হৈছে যেটো আমি স্ফিয়াৰ ইমাজিন কৰি লৈছো যেটো আমি গোলক ইমাজিন কৰি লৈছো তাৰ কি হৈছে তাৰ ফালে মুখ কৰি আছে হয়নে ঠিক আছে তো এটো তোমালোকে অবতল দাপোনৰ যেটো সংজ্ঞা হেতু লিখি লবা আৰু তাৰ লগতে এই যেটো ফিগাৰটো আকিবা এটো নে আকিবা এটো ফিগাৰ আকিলোৱা তো অলপ আঁতৰি দিছো তোমালোকে এটো হেৰি কৰি লোৱা স্ক্ৰীনখন পজ কৰি লৈ লিখি লোৱা তো
মই কি কৰিছোঁ এতিয়া এইটো মই কি কৰিম উত্তল দাপোনৰ সংজ্ঞাটো লিখিম আমাৰ 2 নম্বৰ প্ৰকাৰৰ দাপোনটো কি আছিলে দাপোনখন কি আছিলে উত্তল দাপোন ঠিক আছে সো আমি উত্তল দাপোনৰ সংজ্ঞাটো দাঙিবলৈ ধৰিম তো উত্তল দাপোন হেবিলাক যিবিলাকৰ যিখন প্ৰতিফলন পৃষ্ঠ হেখন কেন্দ্ৰৰ বিপৰীত দিশে মুখ কৰি থাকিলে হেখনক কি কম উত্তল দাপোন তো আমি তাৰ সংজ্ঞাটো এনেকৈ দাঙি ধৰিম যে যিবিলাক দাপোনৰ প্ৰতিফলন পৃষ্ঠখন গোলকৰ কেন্দ্ৰৰ বিপৰীত দিশে মুখ কৰি থাকে সেই দাপোনক কি দাপোন বোলে উত্তল দাপোন বোলে এতিয়া তোমালোকে কাটি কুটি এনেকৈ লিখি নাথাকিবা মোৰ নিচিনাকৈ মই সময় কমাবৰ কাৰণে এইটো লিখিছোঁ তোমালোকে ধুনীয়াকৈ লিখিবা এইটো উত্তল দাপোনৰ সংজ্ঞাটো লিখাৰ পিছত কি হ'ব এই তোমালোকে ছবিটো আঁকিবা এই দাপোনখনৰ আমি ডেফিনেশ্যনটো সংজ্ঞাটো কেনেকৈ দাঙি ধৰিলোঁ যে কেন্দ্ৰটোৰ বিপৰীত দিশে যদি প্ৰতিফলন পৃষ্ঠখন যদি মুখ কৰি থাকে তেন্তে হলে আমি তাক কি বুলি কম উত্তল দাপোন বুলি কম এতিয়া লৰা ছোৱালীৰ মূলতঃ প্ৰবলেমটো কি হয় ঠিক আছে প্ৰবলেমটো এটোৱে হয় যে ইয়াত এই যেটো তল ওয়ার্ডটো কি আছে যে এটোতো তযোগ হৈ আছে তো দুইটাতে তল আছে তো বহুতৰে কনফিউজন লাগে একচুয়ালি মানে তোমাৰ প্ৰতিফলন পৃষ্ঠখন এই ভিতৰ ফালে সোমোৱাখন আছিলে নে এই বাহিৰ ফালে ওলোৱাখন আছিলে ঠিক আছে তো ইয়াৰ কাৰণে এটা মই উদাহৰণ দিবলৈ যাওঁ এতিয়া আমাক যেতিয়া মানে এনে অলপ ডাঙৰ মানুহে কয় ন যে লৰাটোৱে বহুত অৱনতি কৰিছে লৰাটোৱে বহুত কিছে তললে পৰি গৈছে মানে অৱনতি মানে কি তললে পৰি যোৱা মানে কি তললে পৰি যোৱা হয়নে ইয়াত কি হৈছে প্ৰতিফলন পৃষ্ঠখন কি হৈছে ভিতৰলে সোমাই আছে মানে কি হৈছে এটো লাইক অৱনতি কৰাৰ নিচিনা কি হৈছে ই ভিতৰলে সোমাই আছে মানে ভিতৰলে সোমাই থকা ন প্ৰতিফলন পৃষ্ঠখন আৰু আমি যেহেতু প্ৰতিফলনৰ কথা ডিসকাস কৰি আছো সো আমি প্ৰতিফলন পৃষ্ঠখন লবলৈ যাম আৰু প্ৰতিফলন পৃষ্ঠখন যদি সোমাই থকা হয় আৰু অব শব্দটোৱে হেতুৱে বুজায় ন যে তললে গৈ থকা তো এখন যদি ভিতৰ ফালে সোমাই আছে প্ৰতিফলন পৃষ্ঠখন এনেকে ধৰি তেন্তে হলে তুমি তাক কি বুলি কবা অবতল বুলি কবা আৰু উত্তলটো অলপ ওয়ার্ডটো ওপৰলে উঠি থকা নিচিনা ন অলপ ওপৰলে উঠি থকা নিচিনা সো হে যি যত প্ৰতিফলন পৃষ্ঠখন চাচোন এই প্ৰতিফলন পৃষ্ঠখন অলপ ওপৰলে উখহি থকা নিচিনা হয়নে আৰু এই প্ৰতিফলন পৃষ্ঠখনক আমি কি বুলি কম উত্তল বুলি কম এনেকে যদি কথাটো মনত ৰাখা তেতিয়া কেতিয়াও মানে তোমালোকৰ প্ৰবলেমটো নাহিব কেতিয়াও তোমালোকে কনফিউজন নকৰা উত্তল কোনখন আছিল অবতল কোনখন আছিল আৰু প্ৰেকটিছৰ লগে লগে এটো কি হৈ যাব আহি যাব আমি আৰু বহুত কথা ডিসকাস কৰিম গোলকীয় দাপোনৰ বিষয়ে ইতিমধ্যে লেকচাৰটো যথেষ্ট দীঘলীয়া হৈ গৈছে আজিৰ কাৰণে ইমানেই আজি এইগিটা টপিক মই সামৰি লৈছিলো আশা কৰো তোমালোকে ভালদৰে বুজি পাইছা বুলি আশা কৰিলো মই কৈছো ইতিমধ্যে যে যদি তোমালোকে ইয়াৰ নোটসমূহ ডাউনলোড কৰিব বিচাৰা মই আজি কি পঢ়ালো হেখিনি ভালদৰে মোৰ হাতৰ আখৰখিনি অলপ বেয়া হৈছে এতিয়া বৰ্ডত লিখোতে তো এখিনি কি হৈছে মই পিডিএফ ফৰ্মত মই ডেসক্ৰিপচনত দি দিম ভিডিওটোৰ তাৰ পৰা তোমালোকে ডাউনলোড কৰিলে ভালদৰে লিখি ল'ব পাৰিবা সো আজিৰ কাৰণে বাই বাই আকৌ লগ পাম পোহৰ চেপ্টাৰৰ নতুন এটা ভিডিওত